মাকে অবহেলা কৰা পাঞ্চৰ করুণ কাহিনীৰ এই ভিডিঅ'টি হৃদয় বিদাৰক ঘটনা। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো দেখিছে এই ভিডিঅ'টি। যেতিয়া জন্মদাতা মাতৃয়ে নিজৰ সন্তানক অৱহেলা কৰি এৰি গুচি যায়, তেতিয়া সন্তানৰ কিমান যে দুখ হয় সেয়া হয়তো কোনেও উপলব্ধি কৰিব নোৱাৰে। যি ভুক্তভোগী তেওঁহে দুখ কি বেদনা কি বুজি পায়। আহক আজি আমি এনে এটা হৃদয় বিদাৰক করুণ কাহিনীৰ মাজলৈ যাওঁ, যাক জানি আপোনালোকৰো চকু পানী হয়তো ওলাব পাৰে। ঘাট মাউৰা সন্তানে বুজি পায় জীৱন কি বেদনা কি। মাতৃৰ অভাৱত এটা পুতলাৰ লগত জীৱন অতিবাহিত কৰা জীৱন কি যে আচৰিত নিয়তিৰ খেলা। বন্ধু বান্ধৱীসকল, আজি বিশ্বই কঁপাই তোলা এই ভিডিঅ'টি আচল ঘটনাটো হ'ল 2025 চনৰ 25 জুলাইত জাপানৰ ইচিকাৱা চহৰৰ চিৰিয়াখানাত জন্মগ্ৰহণ কৰিছিল এই পাঞ্চ নামৰ বান্দৰ পোৱালিটিয়ে। কিন্তু পৰৱৰ্তী সময়ত তেওঁক ডাঙৰ দীঘল কৰাৰ আগ্ৰহৰ অভাৱত মাকে তেওঁক পৰিত্যাগ কৰে। মাকৰ চিন্তাত বান্দৰ পোৱালি পাঞ্চে নোখোৱাকৈ কেইবাদিনো কটাইছিল। কিন্তু কথা ধৰিব পাৰি চিৰিয়াখানাৰ কৰ্মচাৰীয়ে কৃত্ৰিমভাৱে বটলৰ সহায়ত গাখীৰ খুৱাইছিল। কিন্তু মাকৰ মৰমৰ পৰা বঞ্চিত পাঞ্চে অন্য গাখীৰ খোৱা নাছিল। সদায় চিঞৰি মাকক বিচাৰি কান্দিছিল। পাঞ্চক কিন্তু অন্য বান্দৰসকলেও গ্ৰহণ কৰা নাছিল। আনকি মাকৰ গাৰ বিচাৰি অন্য বান্দৰৰ ওচৰলৈ গ'লে তেওঁলোকেও খেদি পঠাইছিল। টানি আজুৰি দূৰলৈ খেদি পঠাইছিল পাঞ্চক। 2026 চনৰ 19 জানুৱাৰীৰ চিৰিয়াখানাৰ মাংকি মাউণ্টেনত প্ৰায় 60টা বান্দৰৰ সৈতে পাঞ্চক ৰখা হৈছিল। মাতৃৰ মৰমৰ অভাৱত বাবে পাঞ্চে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিছিল। কিন্তু পাঞ্চে ভাগি পৰা নাছিল। নিজকে বচাবলৈ পাঞ্চে অন্য বান্দৰৰ ওচৰলৈ গৈছিল আৰু গাৰ বিচাৰিছিল। পাঞ্চে ইফালৰ পৰা সিফালে দৌৰি ফুৰিছিল আৰু লগত ৰাখিছিল এটি পুতলা, যিটো পুতলাক পাঞ্চে নিজৰ মাতৃ বুলি গণ্য কৰিছিল আৰু সময়ে সময়ে সেই পুতলাৰ লগত খেলিছিল আৰু বুকত সোমাই মাতৃৰ লৈছিল। চিৰিয়াখানাৰ কৰ্মচাৰীয়ে পাঞ্চৰ দুখ সহ্য কৰিব নোৱাৰি ষ্টফৰ্ড অৰেংগুটাং নামৰ এটি পুতলা পাঞ্চক গতাই দিছিল, যাতে পাঞ্চে সেই পুতলাৰ লগত খেলিব পাৰে আৰু মাতৃৰ অভাৱ অনুভৱৰ পৰা যাতে বিৰত থাকিব পাৰে। কিন্তু পাঞ্চে সেই পুতলাটিক কিন্তু আঁকোৱালি লৈছিল আৰু মাতৃৰ দৰে ব্যৱহাৰ কৰিছিল। কেতিয়াবা খেলিছিল, কেতিয়াবা বাগৰি পৰিছিল আৰু কেতিয়াবা সেই পুতলাটিক টানি আনি মাকৰ লৈছিল। পাঞ্চৰ দুখ দেখি সমগ্ৰ বিশ্ববাসীয়ে পাঞ্চক সহায় কৰিবলৈ ওলাই আহিছিল। পাঞ্চে মাতৃৰ অভাৱ অনুভৱ কৰিছিল। ফলত সমগ্ৰ বিশ্ববাসীয়ে সেই মাতৃৰ অভাৱ পূৰণ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছিল। বন্ধু বান্ধৱীসকল, আমি সদায় এটা কথা মনত ৰখা উচিত যে যাৰ কোনো নাই তেওঁৰ বাবে ভগৱান আছে। পাঞ্চৰ মাতৃ নাই, কিন্তু সমগ্ৰ বিশ্বই পাঞ্চক মাতৃৰ মৰম দিবলৈ আগবাঢ়ি আহিছে। কাৰণ মাতৃৰ মৰমৰ পৰা বঞ্চিত পাঞ্চে জীৱনটো যাতে অকলে নকটায়, তাৰ বাবে সমগ্ৰ ৰাইজে পাঞ্চক সহায় কৰিবলৈ ওলাই আহিছে। আপোনালোকে পাঞ্চৰ কাহিনীটি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ।